আজি আমাৰ অনুষ্ঠানৰ এক মূল লক্ষ্য আছিলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলো যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকে। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলো। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলো আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰো ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলো আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পায়। ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকে প্ৰক্ৰিয়াটো চলি থাকোতে আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলো, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলো। 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম। গোটেই তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব যাতে 25,000 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰো আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে, তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো। গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়। ফাইনেলি অসম আত্মনিৰ্ভৰ আঁচনি ট্ৰেইনিং আৰম্ভ প্ৰতিখন ডিষ্ট্ৰিক্টতে। আপোনালোকে যদি মোবাইল নাম্বাৰবিলাক এক্টিভ ৰাখে, আপোনালোকৰ মোবাইল নাম্বাৰবিলাক এক্টিভ ৰাখক যিমান পাৰে সিমান, আৰু মোবাইলটো আপোনালোকে যিমান পাৰে সিমান চেক কৰি চাব যে ফোন আহিছে নেকি, SMS আহিছে নেকি। আপোনালোকৰ যিকোনো মুহূৰ্ততে ফোন বা SMS আহিব পাৰে আৰু এইটো বহুতে দৰকাৰী। আৰু আপোনালোকক মই হোৱাটছএপ গ্ৰুপৰ লিংক এটা দি দিম, কোনখন ডিষ্ট্ৰিক্টত ট্ৰেইনিং আৰম্ভ হৈছে, কোনখন ডিষ্ট্ৰিক্টত ট্ৰেইনিং আৰম্ভ হোৱা নাই, আপোনালোকে কেনেকৈ গম পাব সেই কথাটো আপোনালোকে বহুতে কমেণ্ট বক্সত সুধি থাকে। গতিকে আপোনালোকে তাত গৈ কিনে কমেণ্ট বক্সত মই লিংকটো দি দিম, গৈ কিনে আপোনালোকে জইন হ'ব। তাত বহুত বন্ধু বান্ধৱী আছে, তাত আপোনালোকে সকলো কথাবিলাকে সুধিব পাৰিব কমেণ্ট বক্সত। আৰু আপোনালোকৰ গ্ৰুপৰ লিংকটো মই ধুনীয়াকৈ পিং কৰি কিনে কমেণ্ট বক্স চেক কৰিলে আপোনালোকে পাই যাব। আৰু বহুতে হয়তো বিশ্বাস কৰা নাই যে ছেকেণ্ড ইণ্টাৰভিউ হ'ব নেকি বা ছেকেণ্ড ইণ্টাৰভিউত মাতিব নেকি। আপোনালোকে ছেকেণ্ড ইণ্টাৰভিউটো কথাটো বাদ দিয়ক, কাৰণ ছেকেণ্ড ইণ্টাৰভিউ হয় নে নহয় তাৰ কোনো গেৰাণ্টি নাই, কোনো আপডেট নাই বৰ্তমানলৈকে। গতিকে আপোনালোকে যিটো দেখিছে সেইটো বিশ্বাস কৰক। মই গ্ৰুপত আপোনালোকে গ'লে নিজে দেখিব, নিজে শুনিব, নিজে ল'ব, আৰু তাত ফটো ভিডিঅ' সকলোবিলাক শ্বেয়াৰ কৰা আছে। সেয়ে ভাবিলোঁ যে আপোনালোকক কথাটো জনাই দিওঁ, আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ। আৰু হয়তো বহুতে
ইণ্টাৰভিউ বা ট্ৰেইনিং এটা কাৰণত দিব নাপায় মোবাইল নাম্বাৰ ছুইচ অফ থাকে বা মোবাইল নট ৰিচেবল হৈ যায় আপোনালোকৰ চিমটো হেৰাই যায় কিবা হয় এইটো জেড প্ৰব্লেম তেনেকুৱা কাম আপোনালোকে নকৰিব সাৱধানে চলিব এইকেইদিন যদি আপোনালোকৰ 2 লাখ টকা পাবলৈ ইচ্ছা আছে গতিকে ভিডিঅ'টো আজিলৈ ইমানতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ